নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে লাভ কৰিব ৩,০০০কৈ টকা। আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা স্কিম। It is a small and marginal farmer pension scheme in the age group of 18 to 40 years. তো ইয়াতে উল্লেখ কৰা অনুযায়ী সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সীয়া কৃষকসকলে এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে ইট ইজ এইম টু ইম্প্ৰুভ দ্য লিভছ অফ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ অফ দ্য কাণ্ট্ৰি। মান্থলি পেনশ্যন অফ ৰেজ 3,000 উইল বি প্ৰভাইডেড টু দেম অন এটেণ্ডিং দ্য এজ অফ 60 ইয়াৰ্ছ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত কৃষকজনৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, 60 বছৰৰ পিছত প্ৰতি মাহতে ৩,০০০কৈ টকা এইখন আঁচনিৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু আপোনালোকে আঁচনিখনত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে নিৰ্দিষ্ট পৰিমাণৰ এটা ধন এইখন আঁচনিৰ জৰিয়তে নিজৰ বেংক একাউণ্টত জমা কৰিব লাগিব। জমা কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব, তাৰপিছত প্ৰতি মাহতে এইখন আঁচনিৰ জৰিয়তে ৩,০০০কৈ টকা লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে নিউজ লাইভৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় হিতাধিকাৰী মহিলাসকললৈ সুখবৰ। অৰুণোদয় 8,000 টকাৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 8,000কৈ টকা প্ৰদানৰ কথা উল্লেখ কৰিছিল। তো নতুনকৈ অহা খবৰ অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে অৰুণোদয় আঁচনিৰ 8,000তকৈ অধিক ধন লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত লিখা আছে ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপিছত লিখা আছে 20 ফেব্ৰুৱাৰীৰ সলনি মাৰ্চত বৰ্ধিত ধন ৰাশি প্ৰদান। তাৰপিছত কৈছে 8,000ৰ সলনি বৃদ্ধি পাব টকাৰ পৰিমাণ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে চৰকাৰে অহা মাৰ্চ মাহত প্ৰদান কৰিব বৰ্ধিত অৰুণোদয় আঁচনিৰ ধন। 8,000 টকাতকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। তো মহিলাসকলে 8,000তকৈ অধিক টকা লাভ কৰিব, কিন্তু 20 ফেব্ৰুৱাৰী তাৰিখে নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। এনেকৈ এখন আপডেট নিউজ লাইভৰ ফালৰ পৰা প্ৰদান কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।